আজি গোলাঘাট জিলাত উপস্থিত হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জিলাখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংঘত নৱনিৰ্মিত বৃহৎ জিলা আয়ুক্ত কাৰ্যালয়টো শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানটোত স্থানীয় বিধায়িকা তথা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, খুমটাই সমষ্টিৰ বিধায়ক তৃণাল শইকীয়া, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বোকাখাটৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তাৰ পিছতে গোলাঘাট সমন্বয় ক্ষেত্ৰত সহস্ৰাধিক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চমুকৈ MMUAৰ অধীনৰ হিতাধিকাৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যমিতা আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। লগতে আগন্তুক নিৰ্বাচনৰ সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। বিজেপি চৰকাৰ আনি দিয়ক, দালি চেনি নিমখ তেল বিনা পইচাত ঘৰত পাব। ভাল হ'ব নে বেয়া হ'ব? বাক্যা ভাল হ'ব। আপোনালোকে মনত ৰাখিব, বিজেপিক ভোট দিলে কি পাম। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। তথাপিতো মই কেইটামান কথা কৈ যাম। কৰিব, মডেল বিদ্যালয়সমূহ ইনগৰেশ্যন কৰিব, পথৰসমূহ আৰম্ভণি কৰিব। গোটেই সমষ্টিটোৱে এটা আগবঢ়া সমষ্টিৰূপে ৰূপায়ণ হৈছে। গতিকে এই গোটেইখিনি কৃতিত্ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দক্ষতাৰে যোৱা সময়ছোৱা অসমক নেতৃত্ব প্ৰদান কৰিছিল, তাৰ ফলশ্ৰুতিতে আজি আমাৰ মহিলা উদ্যমিতাৰ 199তম সভা আছিলে আৰু লাহে লাহে উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। গোলাঘাটত আজি প্ৰায় 38,000 মহিলা এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। ইয়াৰ লগতে আজি গোলাঘাটৰ অসমমালাৰ এটি খুব গুৰুত্বপূৰ্ণ পথ দেৰগাঁৱৰ পৰা গোলাঘাট সংযোগী, এই পথটিও আজি আমি উদ্বোধন কৰিলোঁ। কেইবাখনো বিদ্যালয় য'ত আমি 7 কোটি টকাকৈ দি নতুনকৈ নিৰ্মাণ কৰিছিলোঁ আৰু আটাইতকৈ এটা সুন্দৰ ভৱন আজি আমি উদ্বোধন কৰা আমাৰ সৌভাগ্য হ'ল, সেয়া হ'ল গোলাঘাট জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়। মোৰ দৃষ্টিত আমি একেলগে 10টা জিলা আয়ুক্তৰ কাৰ্যালয় আৰম্ভ কৰিছিলোঁ। বঙাইগাঁও, নলবাৰী, আমাৰ ডিফু, গোলাঘাটৰ ভৱনটো অত্যন্ত সুন্দৰ হৈছে আৰু ই গোলাঘাটৰ যিটো এটা নান্দনিক সৌন্দৰ্য তাক বৃদ্ধি কৰিব। সুন্দৰ মুকলি মঞ্চ এখনো আজি উদ্বোধন হ'ল। বিকাশ আৰু মহিলাৰ সবলীকৰণ, আজি দুইটা অনুষ্ঠানতে উপস্থিত থাকিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। ইতিমধ্যে অখিল গগৈ 31 তাৰিখ ডেডলাইন দিছিলে, আকৌ নিমখ ঢালিব নেকি মিত্ৰতা? চব কথাটো হ'ল এনেকুৱা যে তেওঁলোকে মিত্ৰতাৰ নামত হোটেল লিলিৰ পৰা আৰম্ভ কৰি বিহালীৰ ধাবালৈকে যোৱা 4টা বছৰ এনেকৈয়ে তেওঁলোক চলি আছে। গতিকে তেওঁলোকৰ ৰাজনৈতিক দৰ্শন, কথা বতৰা বুজাত অসুবিধা। অখিল গগৈ আজি কিবা এটা কৈছে, আকৌ 1 তাৰিখে কিবা এটা বেলেগো ক'ব পাৰে। সেইকাৰণে যিদিনাখন কিবা এটা ফাইনেল হ'ব সিদিনাখনেই কমেণ্ট দিয়া ভাল। আগতে কমেণ্ট দিলে কমেণ্টটো এনেই যায়, কাৰণ মূল উদ্দেশ্যটোৱে নোহোৱা হৈ যায়, তো কমেণ্টটোও নোহোৱা হৈ যায়। সেইকাৰণে মই ভাবোঁ যে 31 তাৰিখে কিবা এটা ক'লেও আপোনালোকে বিশ্বাস কৰিব নালাগে। মনোনয়ন পত্ৰ দিয়াৰ শেষ দিনটোৰ শেষ ঘণ্টালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব, কাৰণ তেওঁলোকৰ কথাৰ কোনো নিশ্চয়তা নাই। পাকিস্তানৰ কথা ওলোৱাৰ লগে লগে গৌৰৱ গগৈ এটাই কথা কয় যে হু ইজ হিমন্ত বিশ্ব শৰ্মা। চাওক, হু ইজ হিমন্ত বিশ্ব শৰ্মা অতি চিম্পল। মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মীলানিধি দেৱী, ইমানেই আৰু। আমিতো সাধাৰণ মানুহ। মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে, গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? এতিয়া আপোনাকে যদি মই সোধোঁ হু আৰ ইউ, আপুনি কি উত্তৰ দিব? চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইতো ক'ব, আৰু কি ক'ব? এতিয়াতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুক এণ্ড অমুক বুলি। ছাৰ, মিত্ৰতা সন্দৰ্ভত কি হ'ব? অগপই এবাৰ 50খন চিট বিচাৰিছে। চাওক, অগপই, মই যোৱাকালিও কৈছোঁ যে বিজেপি আৰু অগপৰ মিত্ৰতা 2টা ইলেকশ্যনত হৈ গৈছে। গতিকে আমাৰ মিত্ৰতাৰ যিটো মানদণ্ড,
সেইটো আমি দুইটা দলে বুজি পাওঁ যে আমি ইমান তেওঁলোক ইমান চিটৰ তাৰতম্য হ'ব পাৰে গতিকে 50টা 60টা আমাৰ অসমত AGP BJPয়ে লগ লাগি প্ৰতিদ্বন্দ্বিতা কৰাও 50টা ভাল চিট নাই গতিকে এই ধৰণৰ মই নাভাবোঁ কিন্তু প্ৰত্যেক দলতে কিছুমান ব্যক্তি থাকে বোলে উঠিব খোজো আৰু ইলেকশ্যনৰ আগত চবেই কয় তেনেকৈ কিন্তু কোৱাটোৱে আৰু মই ভাবোঁ ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চিন্তা কৰি লাভ নাই কাৰণ আগত আমি দুবাৰ ভাল কৰি চিট বুজাবুজি কৰিব পাৰিছোঁ পঞ্চায়ত ইলেকশ্যনতো আমাৰ চিটৰ বুজাবুজি ধুনীয়াকৈ হৈছে গতিকে মই নাভাবোঁ যে আমাৰ ফালে চিটক বুজাবুজিলৈ ইমান কিবা খেলি মেলি আছে গোলাঘাট জিলা দেৰগাঁৱত চবৰে চকু কি হ'ব কোনে পাব চিট এই ধৰণৰ কথা চলি আছে যোনে জিকিব সিয়ে পাব চিম্পল কথা AGP দখলত আছে বিজেপি কাৰ দখলত আছে কাৰ দখলত নাই বেলেগ কথা যোনে জিকিব তেওঁৱে পাব CPI ইতিমধ্যে কাঠাৰে 3খন আৰু CPI 7খন আসন দিছে কি প্ৰভাৱ মই ক'লোঁ নহয় এওঁলোকৰ কোনো প্ৰভাৱ কমেণ্ট চিন্তা কৰি লাভ নাই কালি পৰহি আকৌ লগ লাগিব পাৰে ছাৰ গোলাঘাটত অজন্তা বাইদেউ থাকিবনে ইয়াততো বেলেগ কোনেও বিচৰাও নাই সেইধৰণেতো বিচৰা কোনো কেণ্ডিডেটো নাই আৰু আমাৰ সাংবাদিকসকলে কৈছে যে মুখ্যমন্ত্ৰীয়ে দিয়া মোবাইল চবে লাভ কৰিলে উপহাৰটো সকলোৱে পালে এইবাৰ সাংবাদিকসকলক বাইক এখনৰ প্ৰয়োজন বুলি কৈছে বাইক এখন ঠিক মই মনত ৰাখি থ'ম ছাৰ নিৰ্বাচন পালেহি কলেজ টিউটৰৰ আপগ্ৰেডেশ্যনৰ কথাটো এতিয়ালৈকে চবৰ যাৰ যাৰ কোৱালিফিকেশ্যন আছে আপগ্ৰেডেশ্যনটো কেনেকুৱা কথা যে আজি কোনোবাই টেট পাছ কৰিলে কালি কোনোবাই UGCৰ নৰ্মছ ল'লে সেইটো এবাৰতে শেষ হৈ যোৱা বস্তু নহয় প্ৰত্যেক বছৰতে নতুন নতুন মানুহ কোৱালিফাই হৈ থাকে আৰু তেওঁলোক জইন কৰি থাকে ই এটা প্ৰক্ৰিয়াৰ মাজেৰে প্ৰত্যেক বছৰে হৈ থাকে কাৰণ আজি মোৰ UGC নাই অহাকালি UGC হৈ গ'ল চৰকাৰেতো লগে লগে কৰি নিদিয়ে অলপ কাগজ একেলগে গোট খাব দিব আৰু একেলগে 100-150 জনৰ কৰিব গতিকে সম্ভাৱনাৰ কথা নাই এইটো এটা प्रक्रियार मजेरे हुई थके सर कल जो महाराष्ट्र के उप मुख्यमंत्री जो एक्सीडेंट हुआ है तो ममता बनर्जी ने कहा कि ये थोड़ा संदेहजनक है ये मैंने शरद पवार जी का भी स्टेटमेंट देखा हूँ और शरद पवार जी ने बोला है कि ऐसा मृत्यु को लेके ऐसा भ्रम फैलाना उचित नहीं है तो मेरा इतना ही होगा ममता बनर्जी शरद पवार जी का स्टेटमेंट पढ़े और राजनीति में कुछ सीखे तो आप जो मियाँ मियाँ करते हैं ना तो विरोधी उससे संतुष्ट नहीं है बोलते ये क्या संतुष्ट नहीं होने का क्या बात है तो बांग्लादेश से जो लोग आए हैं वो लोग अपने आप को ही मियाँ बोलते हैं मैं तो वो नाम नहीं दिया है वो तो खुद ही वो नाम लिया है तो वही लोग खुद बोला है कि हमें मियाँ बोलिए मियाँ कविता लिखा है मियाँ पोएम लिखा है ये नाम थोड़े मैंने दिया हूँ तो अपोजिशन ने बोलता है कि हिमंत बिश्व शर्मा सिर्फ मियाँ मियाँ ही करते हैं अरे मैं अगर मियाँ मियाँ करूँ वो भी असामिया असामिया करे आपत्ति क्या है আপোনাক মিয়া বুলি মিয়া মিয়া কৈ থকাৰ কাৰণে অগণতান্ত্ৰিক বুলি কৈছে এইটো অগণতান্ত্ৰিক কেনেকৈ হ'ব সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে আছাম ইজ আণ্ডাৰ দ্য ইনভেশ্যন তাৰমানে বৰ্তমান অসম আক্ৰমণকাৰীৰ লক্ষ্য হৈ পৰিছে আৰু সুপ্ৰিম কোৰ্টৰ জাজমেণ্টতে কৈছে যে বাংলাদেশৰ পৰা এই লোকসকলে আহি অসমখনক আক্ৰমণ কৰি আছে এইটোতো মোৰ ভাষা নহয় এইটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ভাষা যে অসমত মিয়া ইমান সোমাইছে তেওঁলোকে মুছলিম শব্দটো ব্যৱহাৰ কৰিছে সুপ্ৰিম কোৰ্টে মই যেহেতু মুছলিম শব্দটো ব্যৱহাৰ কৰিলে অসমীয়া মুছলিমসকলৰ গাটো পৰে সেইকাৰণে মই মুছলিম শব্দটো ব্যৱহাৰ কৰা নাই মই মিয়াটো ব্যৱহাৰ কৰিছোঁ কিন্তু সুপ্ৰিম কোৰ্টেতো ডাইৰেক্ট ডেটা দেখুৱাই দিছে যে ইমান মুছলিম বাঢ়িছে ইমান পাৰ্চেণ্ট হ'ল অসম এতিয়া ইনভেশ্যন হৈছে অসমৰ ওপৰত এইবিলাক কথা মানুহে ভুলতে ভাবে যে এইবিলাক কথা হিমন্ত বিশ্ব শৰ্মাই কৈ আছে বুলি মই যি কথা কৈছোঁ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ জাজমেণ্টৰ ভিত্তিতহে কৈছোঁ এটা শব্দ মোৰ নিজৰ নহয় কোনোবাই ভাবিব পাৰে যে শব্দটো সুপ্ৰিম কোৰ্টে যেনিবা মুছলমান ব্যৱহাৰ কৰিছে মই ৰাজনীতিত থকা ব্যক্তিৰ কাৰণে মই মিয়া ব্যৱহাৰ কৰিছোঁ ইমানেই এই কথাবিলাক মই কৈ থকা বস্তু নহয় আজি বাংলাদেশৰ পৰা অসমত মিয়া অহা নাই নেকি